মই বাচি গৈছোঁ মোৰ ভাগ্যটো ভাল 10জন মানুহ মাৰি পাইছে ইমান ডাঙৰ ডাঙৰ শিল হয় ইটা চৰিয়া আলে পালে মোক মাৰি আছে পুলিচকেইটা এনেকৈ চাই আছে পুলিচকেইটা সিহঁতৰ পুলিচ মানে আমাৰ অসমক একো নামানে অসমৰ মানুহক একো নামানে সিহঁতৰ পুলিচকেইটা এনেকৈ বহি আছে এতিয়া মেঘালয় পুলিচ কি আছে পাথৰ উঠাই কিনে ডাইৰেক্ট মোৰ গ্লাছত মাৰি কিনে গুচি গৈছে হঠাৎ বহুত অসম গাড়ী প্ৰাইভেট গাড়ীও ভাঙিছে কমাৰ্চিয়েল গাড়ীও ভাঙিছে বহুত সিহঁতে প্ৰাইভেট গাড়ী আছাম গাড়ী বেছি টাৰ্গেট কৰি আছে সিহঁতক যদি কিবা ক'ব গ'লো হয় আমাক উল্টাকৈ আৰু মাৰিলে হয় কিবাকৈ বাচি কিনে ওলাই আহিছোঁ আমি অসমীয়া মানুহ অসমীয়া জাতিটো কিমান সহজ আৰু সৰল যে এতিয়ালৈকে আমি এখনো গাড়ী মেঘালয়ৰ ক্ষতি সাধন কৰা নাই এই দুইখনৰ যি চৰকাৰৰ বুজাবুজি আছিল সেইটো জিঅ' বা এয়াৰটেল চিমৰ ভেলিডিটিৰ দৰেতো নাছিল যে 29 দিন পাছত ম্যাদ উকলিব তেওঁলোকে নিজৰ ৰাজনীতিৰ খেলত বুজাবুজি কৰি থাকিবলৈ তেওঁলোকে যি মন যায় তাকে কৰিব আমি মানি নল'ম কাৰণ এনেধৰণে আমাৰ মানুহক মাৰিব আমাৰ মানুহক হত্যা কৰিব তো আমি মনে মনে থাকিম এইটো আমাৰ সৰলতাক যে দুৰ্বল বুলি ভাবি লৈছে এইটোৱে আটাইতকৈ লাজৰ বিষয় বাহন আমাৰ ক্ষতি সাধন হ'ল এই ক্ষতি সাধনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লাগিব মেঘালয় চৰকাৰ বা কনৰাড চাংমাই কাৰণ তেওঁলোকে আমাৰ গাড়ীবোৰ বনাই দিব লাগিব আৰু তেওঁলোকে চৰি ক'ব লাগিব এনেকৈ নহ'লে শান্ত নাথাকোঁ আমি এতিয়া প্ৰতিবাদৰ আৰম্ভণি হৈছে একো প্ৰতিবাদ কৰাই নাই মেঘালয়ৰ বাহনবোৰ আমি ভিতৰত সোমাব নিদিওঁ ভিতৰৰ পৰা বাহিৰত ওলাব নিদিওঁ যিহেতু আমাৰ গাড়ী অনিষ্ট কৰিছে বিনা কাৰণত বিনা দুখত তেতিয়াহ'লে আমিও সেইটো কৰিব লাগিব কথা বতৰাবোৰ হৈছে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে আৰু অসম চৰকাৰে ক'ত এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰোঁ নি মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি চলাই দিব পাৰোঁ কিন্তু ইহঁতি সদায় আমাক মাৰি থাকিব ইয়াত আমি মেঘালয়ৰ চাকৰ আমি কৰিবলৈ ইয়াত থকা নাই আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে এই বাহনখন দেখিয়ে হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে যে কালিৰ দিনটোত আচলতে কিমান বৰ্বৰতাৰে আক্ৰমণ কৰা হৈছিল যিহেতু মেঘালয়ৰ যি খাচী ছাত্ৰ সন্থা সেই ছাত্ৰ সন্থাই কেনেধৰণৰ বিভিন্ন বাহনৰ লগতে অসমৰো বাহন বাছি এনেধৰণৰ আক্ৰমণ কৰিছিল বাহনৰ ওপৰত কিদৰে এইবোৰ গ্লাছ ভঙা দেখা পোৱা গৈছে আপোনালোকে হয়তো সেই ছবি দেখিয়ে অনুমান কৰিব পাৰিছে যে যিহেতু 5টা দাবীৰে যিহেতু ছাত্ৰ সন্থাই যি খাচী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰপিছতে কিন্তু সেই প্ৰতিবাদমুখৰ যি পৰিস্থিতি সেয়া কিন্তু এক ভয়ংকৰ হৈ পৰিছিল আৰু একাংশ যিসমূহ বাহন আছিল সেই বাহনসমূহ এনেধৰণৰ ভাঙি পেলোৱা হৈছিল আৰু তাৰপিছতে কিন্তু আজিৰ দিনটোত অসমত নাইবা যিহেতু যোৰাবাটত এক অসম ৰাজ্যিক চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছে নাইবা যিহেতু যিসকল মেঘালয়ৰ যিসমূহ পঞ্জীয়ন নম্বৰৰ যি গাড়ী বাহনসমূহ আছে সেইসমূহ অসমত প্ৰৱেশ কৰিবলৈ বাধা প্ৰদান কৰা দেখা পোৱা গৈছে অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই যিসমূহ মেঘালয়ৰ পঞ্জীয়নভুক্ত যিসমূহ বাহন আছে সেইসমূহ ইতিমধ্যে যিহেতু অসমৰ যিসমূহ ৰাজ্যিক চালক সন্থা আছে সেইসমূহে ইতিমধ্যে বাহনসমূহ অসমৰ ভিতৰলৈ নাইবা গুৱাহাটীৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই এয়া হৈছে যোৰাবাটৰ পৰিস্থিতি যোৰাবাটত একাংশ যিসমূহ চালক আছে সেই চালকসমূহে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো কালিৰ দিনটোত যিহেতু এক ভয়ংকৰ পৰিস্থিতিৰ ৰূপ লৈছিলে শ্বিলঙত আৰু যিহেতু যিসমূহ খাচী ছাত্ৰ সন্থা আছে সেই ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পিছতেই কিন্তু প্ৰতিবাদৰ নামত কিন্তু যি উদ্ভণ্ডালি দেখা পোৱা গৈছিল হাতত কলা পতাকা লৈ যি বাইক ৰেলী ওলাইছিল সেই বাইক ৰেলীৰ পিছতেই কিন্তু একাংশ যিসমূহ বাহন আছিলে ৰাজপথত থকা যিসমূহ বাহন আছিলে ফালৰ পৰা ভাঙি পেলাইছিলে আৰু অসমৰো বিভিন্ন বাহন বাছি একাংশ যিসমূহ অসমৰ যিসমূহ বাহন আছিল সেইসমূহ ভাঙি পেলোৱা হৈছিলে আৰু তাৰপিছতে কিন্তু আজি যোৰাবাটত
এনেধৰণৰ পৰিস্থিতিয়ে ৰূপ লৈছে। বিভিন্ন এইসমূহ বাহন দেখিছে। আমি বাহনৰ চালকগৰাকীৰ ওচৰলৈ যাব বিচাৰিম। দাদা অলপ গ্লাছটো নমাই দিব নেকি? এবাৰ যদি নমাই দিয়ে, গ্লাছটো নমাই দিয়ে। এইখনো বাহন দেখা পোৱা গৈছে, এইটো গ্লাছ ভঙা আছে। কোন ক'লে এফালে এবাৰ আহিব নেকি? এইখন বাহনত আপুনি কালি এইখন বাহন আপুনি চলাই আছিল কালিৰ দিনটোত। কেনেধৰণে আক্ৰমণ কৰিছিল? কিবা আপোনালোকক মানে হঠাৎ আক্ৰমণ কৰা দেখা পোৱা গৈছিল নে আপোনালোকক এফালৰ পৰা যিসমূহ গাড়ী পাইছিল সেয়া আক্ৰমণ কৰিছিল নে কেৱল অসমৰ বাহনসমূহ বাছি বাছি আক্ৰমণ কৰা হৈছিল? কালি মই আপোনাৰ চিভিলৰ পৰা মই পেচেঞ্জাৰ দুজন আছিলে, দুজন পেচেঞ্জাৰ মই লৈ আহিছিলোঁ। আহি থাকোঁতে ঠিক অঞ্জলি পেট্ৰল পাম্পটো পাৰ কৰিয়ে তাতে দেখা পালোঁ ৰেলীবিলাক আহি আছিলে। আহি থাকোঁতে এজনে পাথৰ উঠাই কিনে ডাইৰেক্ট মোৰ গ্লাছত মাৰি কিনে গুচি গৈছে হঠাতে। আৰু বহুত অসম গাড়ী, প্ৰাইভেট গাড়ীও ভাঙিছে, কমাৰ্চিয়েল গাড়ীও ভাঙিছে। বহুত ইয়াতে প্ৰাইভেট গাড়ী আছাম গাড়ী বেছি টাৰ্গেট কৰি আছে। আপুনি কোৱা নাছিল নেকি পেচেণ্ট আছিল বুলি? নাই সিহঁতক একো সিহঁতে মাৰি আছে, মানে একো ক'ব চান্সে নাই। আৰু সিহঁতক যদি কিবা ক'ব গ'লো হয় আমাক উল্টাকৈ আৰু মাৰিলে হয়। কিবাকৈ বাচি কিনে ওলাই আহিছোঁ আমি। আপুনি কি ক'ব এই বিষয়ত? কি ক'ব? এইটো মেঘালয় চৰকাৰৰ ভুল আছে। সিহঁতে প্ৰটেকশ্যন সিহঁতে কৰি আছে। সিহঁতক কি ছাপৰ্ট কৰিব লাগে, কি কৰিব নালাগে এইবিলাক আমি নাজানো। আমি টুৰিষ্ট ফুৰাব লৈ যাব লাগে, কিন্তু আমাৰ গাড়ী টাৰ্গেট কৰি পেলাই একো পুলিচে নাছিলে, একো পুলিচে নাছিলে। সিহঁতৰ প্ৰটেকশ্যনত পুলিচবিলাক আছিল, দূৰে দূৰে আছিলে প্ৰটেকশ্যনত। আচলতে আমাৰ এনেকৈ প্ৰটেকশ্যন এতিয়া পুলিচ আছে, কামাণ্ডোবিলাক আছে, সিহঁতৰ একো নাছিলে প্ৰটেকশ্যনত। খালি অকল সিহঁতৰ লোকেল মানুহবিলাকে আছিল। আৰক্ষীয়ে চাই আছিল কোনো ধৰণৰ মানে আপোনালোকে একো কৰা নাই, কোনো একশ্যন কৰা নাই। কেতিয়াও আপোনাৰ শ্বিলঙত গ'লে শ্বিলঙৰ পুলিচে হওক, কোনোবা ডাঙৰ মিনিষ্টাৰেই হওক, কিন্তু আছাম গাড়ীক ছাপৰ্ট কেতিয়াও নকৰে। সিহঁতৰ মানুহখিনি কোনোবা যদি আহি পেলাই ড্ৰাইভাৰক দুই থাপৰ মাৰি থৈ কিনে যায়, পুলিচে একো নকৰে। লাষ্টত যাই পেলাই অসম গাড়ীৰে ভুল হয়। নিশ্চয়কৈ আপোনালোকে সেয়া ভুক্তভোগীৰ মুখে হয়তো আপোনালোকে পোনপটীয়াকৈ শুনিছে, যিহেতু ৰোগী থকাৰ পিছতো কোনো ধৰণৰ বাহন এৰি পঠোৱা নাছিল। ৰোগী থকাৰ স্বত্বেও তেখেতসকলে আক্ৰমণ কৰিছিল, যিহেতু যিসমূহ খাচী ছাত্ৰ সন্থা আছিলে সেই ছাত্ৰ সন্থাই কিন্তু বাহনত ৰোগী থকাৰ স্বত্বেও কিন্তু আক্ৰমণ কৰিছিলে। সেই বাহন ভাঙি পেলোৱা হৈছিল। তাৰপিছত কিন্তু তাৰ কাষতেই কিন্তু আছিল আৰক্ষীও, মেঘালয় আৰক্ষী। কিন্তু সেই মেঘালয় আৰক্ষীয়ে তাত কোনো ধৰণৰ হস্তক্ষেপ কৰা নাছিল নাইবা কোনো বাধা প্ৰদান কৰা নাছিল। ভুক্তভোগীৰ মুখেৰে আপোনালোকে হয়তো শুনিছে যে আৰক্ষীৰ ওচৰত এনেধৰণৰ কাণ্ড হোৱাৰ স্বত্বেও কিন্তু আৰক্ষীয়ে সেই তাত কোনো ধৰণৰ বাধা প্ৰদান কৰা নাছিল। সেইবাবে কিন্তু আজি ক'ব লাগিব যে আজি এই যি যোৰাবাটত যি ৰূপ লৈছে, হিংসাত্মক ৰূপ লৈছে, তাৰ আঁৰত কিন্তু মেঘালয় প্ৰশাসন নাইবা যিহেতু যিসমূহ ইয়াৰ পূৰ্বেও যেনেধৰণৰ আক্ৰমণৰ বলি হ'ব লগা হয় অসমৰ বাহনে, এই ধৰণৰ কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ আঁৰত কিন্তু সঁচাকৈ এক প্ৰশাসনৰ বিফলতা ক'ব লাগিব, মেঘালয় প্ৰশাসনৰ বিফলতা বুলি ক'ব লাগিব। আৰু অসমক যেন বাৰম্বাৰ অসম যেন বাৰম্বাৰ বিভিন্ন যি চুবুৰীয়া ৰাজ্যসমূহ আছে সেই ৰাজ্যসমূহৰ আক্ৰমণৰ বাৰম্বাৰ বলি হ'ব লগা হয়। তৎসত্ত্বেও কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। সেইবাবে হয়তো আজি এনেধৰণৰ ৰাজপথত ওলাই আহিব লগা হৈছে এইসমূহ চালক আৰু আছে চালক। আমি তেখেতসকলৰ ওচৰলৈ যাবলৈ বিচাৰিম। যে মেঘালয় ষ্টুডেণ্ট ইউনিয়নৰ এটা প্ৰতিবাদী দলে তেওঁলোকে ৰাজপথেৰে ৰেলী কৰি গৈ আছিলে। সেইখিনি সময়তে ৰাজপথত ৰখি থকা বিশেষকৈ অসমৰ বাহনসমূহক লক্ষ্য কৰি তেওঁলোকে যি নিৰ্দয়ভাৱে গাড়ীসমূহ ক্ষতিসাধন কৰালে, এয়া মুঠেও গ্ৰহণযোগ্য নহয়। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আপোনালোকক জনাওঁ বা অসমবাসী ৰাইজে এই বস্তুটো দেখিছে যে মেঘালয়ৰ লগত এই সংঘাত এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁলোকে অসম আৰু অসমীয়াক বিভিন্ন সময়ত শাৰীৰিকভাৱে মানসিকভাৱে নিৰ্যাতন চলাই আহিছে। গতিকে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এইটো ঘটনাই শেষ হওক তাৰ কাৰণে আমি মেঘালয় চৰকাৰক আজি এই প্ৰতিবাদ সাব্যস্ত কৰি বুজাই দিছোঁ যে অসমীয়াৰ সৰলতাটো কেতিয়াও দুৰ্বলতা হ'ব নোৱাৰে। আমি আমাৰ দাবীসমূহ আপোনালোকৰ আগত কৈছোঁ যে মেঘালয় মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি অসমবাসীৰ শ্ৰীচৰণত প্ৰথমে ক্ষমা খোজক। যিসমূহ বাহন ক্ষতিগ্ৰস্ত কৰালে সেইসমূহ তাৎক্ষণিকভাৱে তেওঁলোকে বনাই কৈ দিয়া বা আমাক উচিত ক্ষতিপূৰণ দিয়াৰ এটা ব্যৱস্থা কৰক। দ্বিতীয় কথাটো, যিসকল সন্ত্ৰাসবাদী, পাকিস্তানৰ সন্ত্ৰাসবাদীতকৈ এই ষ্টুডেণ্ট ইউনিয়নৰ কোনো গুণে কম নহয়। এই সন্ত্ৰাসবাদীসকলক এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়ক যাতে ভৱিষ্যতে কোনো মানুহে এনেকৈ অসম আৰু অসমীয়াক অপদস্থ কৰিব নোৱাৰে, তাৰ এটা উদাহৰণ হৈ লওক। চতুৰ্থ কথাটো, মেঘালয় মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীয়ে এই কথাটো নিশ্চিত দিয়ক
লিখিতভাৱে যে অন্ততঃ মেঘালয়ত গ'লে অসমীয়া চালকসকলৰ জীৱন আৰু নিৰাপত্তা তেওঁলোকে নিশ্চিত কৰিব পাৰে। এই দাবীখিনি মানি নোলোৱালৈকে অসম ৰাজ্যিক চালক সন্থা কেতিয়াও নিশ্চুপ হৈ নাথাকে। এই আৰম্ভণি, ইয়াতকৈ আমি জংকীভাৱে ওলাই আহিম, মেঘালয় চৰকাৰক বুজাই দিম পাহাৰখনে পৃথিৱী নহয়, তেওঁলোকক পানী খাই জীয়াই থকাৰ বাধ্য কৰাই দিম। কথা বতৰাবোৰ হৈছে আমাৰ গাড়ীবোৰ কিয় ভাঙিছে সিহঁতি, আৰু অসম চৰকাৰ ক'ত? এতিয়া কথাবিলাক হৈছে কি গাড়ী আমি ভাঙিব নোৱাৰোঁ নি? মেঘালয় প্ৰত্যেকখন গাড়ী ইয়াত ভাঙি জ্বলাই দিব পাৰোঁ, কিন্তু ইহঁতি সদায় সদায় আমাক মাৰি থাকিব। ইয়াত আমি মেঘালয়ৰ চাকৰ আমি কৰিবলৈ ইয়াত থকা নাই। আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে। মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰে ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে। আৰু এটা কথা, অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই হাত ভাঙি দিয়া হ'ব, হাত ভাঙি দিয়া হ'ব। ইয়াত গুমদামি কৰিবলৈ দিয়া নহ'ব। আৰু এটা কথা স্পষ্ট, কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব, কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব, অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত থানা অসমৰ পৰা আমি কৈ দিছোঁ, এটা কথা কৈ দিছোঁ, মেঘালয়ৰ পৰা এখন গাড়ী, গুৱাহাটীৰ পৰা এখন গাড়ী, মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহ'ব। আক্ৰমণ হ'লে সিহঁতে মাৰিব, আমি চাই থাকিম। কলা কাপোৰ মাৰি মাৰি চাই থাকিম। এইবিলাক কাৰবাৰ নচলিব। আমি অসমীয়া হয়, কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয় দেই। আমি ইয়াত বহিম, দৰকাৰ ইয়াত ত্ৰিপাল কৰি দিয়া হওক, কোনো জিন্দাবাদ ক'ব নালাগে। দৰকাৰ হ'লে ইয়াত আমি ত্ৰিপাল তৰি দিম, ইয়াত বহিম। সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ীৰ পৰা যাব নিদিম। কৈছে যে মেঘালয় আৰক্ষীৰ সন্মুখতে এনেধৰণৰ কাণ্ড সংঘটিত হৈছিল। আমাৰ চৰকাৰে কি কৰি আছে, কথাটো সেইটোহে। আমিতো ভিডিঅ'ত দেখিছোঁ ন গাড়ীবোৰ ভঙা। আমাৰ চৰকাৰে কি কৰি আছে? মুখ্যমন্ত্ৰী নিমাত হৈ আছে, সকলো নিমাত। আমি বহি থাকিম ন, আহিব লাগিব। নাই, এইবাৰ পৰা নহ'ব আৰু। এইবাৰ পৰা আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সদায় সহনীলে হৈ থাকিম নি? অসমীয়া জাতি, উদাৰ জাতি কওঁতে মাৰ খাই শেষ হৈছোঁ। সেইদিনা অৰুণাচলে মাৰিছে, 18টাকে মানুহ গুলিয়াই মাৰিছে অৰুণাচলে। এনেকে আমি জীয়াই থাকিম নি? এনেকে জীয়াই থকাৰ কোনো প্ৰশ্নই নাই। এতিয়া প্ৰথম প্ৰত্যাক্ৰমণটো হৈ লওক, তাৰ পৰা আহ্বান কৰিম। আজৰ বিষয়ে আচলতে আমাৰ মুখ্যমন্ত্ৰী আৰু টুৰিজম মিনিষ্টাৰ আৰু তেওঁলোকৰ টুৰিজম মিনিষ্টাৰে এতিয়ালৈকে কথা পাতি গোটেই পৰিস্থিতিৰ বুজ ল'ব লাগিছিল, আমাক সুধিব লাগিছিল, আৰু পৰিস্থিতিৰ বুজ লৈ লগালগ গোটেই যি হুলস্থুলীয়া এক পৰিৱেশ, সেই পৰিৱেশ ঠাণ্ডা কৰিব লাগিছিল। কিন্তু এতিয়ালৈকে পৰা নাই। 2 মিনিট আগত নিউজ পালোঁ, অসম ভৱনৰ আগত আকৌ এখন গাড়ী ভাগিলে। কিন্তু আপোনালোকে লক্ষ্য কৰক, আমি অসমীয়া মানুহ, অসমীয়া জাতিটো কিমান সহজ আৰু সৰল যে এতিয়ালৈকে আমি এখনো গাড়ী মেঘালয়ৰ ক্ষতি সাধন কৰা নাই। আচলতে বুজি পোৱা উচিত। তেওঁলোক নাজানো ৱেল এডুকেটেড হয় নে নহয়, কিন্তু তেওঁলোক যে ৱেল নলেজ নাই তেওঁলোকৰ, সেইটো কথা ইয়াৰ পৰা স্পষ্ট বুজি পোৱা গৈছে। আৰু আজি অকল মেঘালয় বুলি নহয়, আপুনি যদি চাই অসমৰ চুবুৰীয়া ৰাজ্য গোটেইকেইখনে অসমক সদায় অসম আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ কৰি আহিছে। সৌসিদিনা অৰুণাচলত যেনেধৰণে বৰ্বৰতাৰে আক্ৰমণ কৰিলে, নিৰীহ লোক 10জনক গুলিয়ালে, তাৰ পাছত যি সংগঠনৰ মানুহখিনি তাত প্ৰতিবাদ কৰিব গ'ল, সেই প্ৰতিবাদ কৰাৰ পিছত অৰুণাচলৰ প্ৰশাসনৰ ফালৰ পৰা শিলাবৰ্ষণ কৰা হ'ল। এতিয়াও তেওঁলোকে উচিত তদন্ত কৰি সেইসকলক শাস্তি বিহা নাই, বৰঞ্চ শান্তি আলোচনা কৰি আছোঁ বুলি কৈ আমাৰ মন্ত্ৰীমণ্ডলে কৈ আছে। কিন্তু এই যি শান্তি আলোচনা কিমান দিনলৈকে থাকে, সেইটোহে লক্ষণীয় কথা। নাগালেণ্ডৰ আপুনি চাওক, নাগিনী মৰিয়নিত কেনেধৰণৰ আমাৰ মানুহক মাৰপিট কৰে, আমি নিমাত হৈ থাকোঁ। আপুনি চাওক, 4 মাহ আগতে একদম
একে নিচিনা ঘটনা এটা হৈছিলে আমাৰ চালকসকলক মাৰপিট কৰিছিলে আমাৰ গাড়ীৰ পৰা পৰ্যটকক নমাই দিছিলে নমাই দি যি বৰ্বৰভাৱে আমাক ধমকি দিয়া হৈছিলে মেঘালয় যাবলৈ মানা কৰিছিলে তাৰ পাছত চুক্তি পত্ৰ এখনত স্বাক্ষৰ কৰিছিলে আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু এইফালে মেঘালয়ৰ মুখ্যমন্ত্ৰী তো এই দুইখনৰ যি চৰকাৰৰ বুজাবুজি আছিল সেইটো জিঅ' বা এয়াৰটেল চিমৰ ভেলিডিটিৰ দৰেতো নাছিল যে 29 দিন পাছত ম্যাদ উকলিব আৰু এইবাৰ যদি শান্তি চুক্তি আলোচনা হয় তেতিয়াহ'লে অসম ৰাজ্যিক চালক সন্থাৰ প্ৰতিনিধিক মাতিব লাগিব স্পষ্ট কথা তেওঁলোকে কি লিখে আমি চাব লাগিব কাৰণ সমস্যাটো যিহেতু আমাৰ আমি বুজি পাব লাগিব তেওঁলোকে নিজৰ ৰাজনীতিৰ খেলত বুজাবুজি কৰি থাকিবলৈ তেওঁলোকে যি মন যায় তাকে কৰিব আমি মানি নল'ম কাৰণ এনেধৰণে আমাৰ মানুহক মাৰিব আমাৰ মানুহক হত্যা কৰিব তো আমি মনে মনে থাকিম এইটো আমাৰ সৰলতাক যে দুৰ্বল বুলি ভাবি লৈছে এইটোৱে আটাইতকৈ লাজৰ বিষয় আৰু আমাৰ টুৰিজম মিনিষ্টাৰ হওক আমাৰ মুখ্যমন্ত্ৰী নেডাৰ আহ্বায়ক তেখেতৰ দপদপনি থাকিব লাগিছিল তেখেত সভাপতি হিচাপে এটা পাৱাৰ এটা শক্তি এটা প্ৰদৰ্শন কৰিব লাগিছিল তেখেতৰ অসমীয়া মানুহক অত্যাচাৰ কৰা হৈছে আৰু অকল এই বস্তুটো সীমাবদ্ধ থকা নাই বাণিজ্যিক চালকৰ ক্ষেত্ৰত আজি অসমৰ পৰ্যটকক অসমৰ ব্যক্তিগত বাহনক লক্ষ্য কৰি লৈছে কথাটো বুজি পোৱা উচিত অসমত যিমান দল সংগঠন আছে সকলোৱে বুজি পাব লাগে অসম আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ অসম আৰু অসমীয়াৰ ওপৰত অত্যাচাৰ হ'লে প্ৰতিজন অসমীয়াৰ খং উঠাটো বা শিৰ ফুলাই কথা কোৱাটো তেনেই স্বাভাৱিক মোৰ আজি অন্তৰ জ্বলিছে মই দুখ পাইছোঁ আপুনি চাওক এই ইন'ভাখন কেনেকৈ ভাগি দিছে তেনেকুৱাকৈ কিমানখন ইন'ভা আছে আমি নাজানো আজি যদি আপোনালোকৰ তেজ গৰম নহয় কাৰ গৰম হ'ব তেতিয়াহ'লে মই এটাই কথা কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাতি 2টা বজাতো ফেচবুক লাইভ কৰা দেখিছোঁ এতিয়া তেওঁ এটা লাইভ দিব লাগে তেওঁ অনতিপলমে এই ঘটনাৰ সূত্ৰপাত ক'ৰ পৰা হৈছিল ঘটনাৰ অন্তৰালত কোন কোন আছে বিৰোধী থাকক কোনোবা থাকক আমি নাজানো ঘটনাটো শান্তি হ'ব লাগে আৰু যি বাহন আমাৰ ক্ষতিসাধন হ'ল এই ক্ষতিসাধনৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব লাগিব মেঘালয় চৰকাৰ বা কনৰাড চাংমাই কাৰণ তেওঁলোকে আমাৰ গাড়ীবোৰ বনাই দিব লাগিব আৰু তেওঁলোকে চৰি ক'ব লাগিব এনেকৈ নহ'লে শান্ত নাথাকোঁ আমি এতিয়া প্ৰতিবাদৰ আৰম্ভণি হৈছে একো প্ৰতিবাদ কৰাই নাই কাৰণ আমি প্ৰতিবাদী কাৰ্যসূচী আলোচনাৰ মাধ্যমেৰে আপোনালোকক জনাই দিয়া হ'ব আমি ঘাইপথ অৱৰোধ কৰিম যাতে তেওঁলোকৰ অৰ্থনীতিৰ যিডাল ৰাজহাড় আছে সেই ৰাজহাড়ডাল একেবাৰে ভাগি দিব পাৰোঁ কাৰণ চাওক দৈনিক 2000খন আমাৰ গাড়ী গুৱাহাটীৰ পৰা মেঘালয়লৈকে যায় কিন্তু ইন্ধন ক'ত ভৰায় তাতে ভৰায় খোৱা লোৱা সিহঁতৰ হোটেলত কৰে সিহঁতৰ হোটেলত থাকে টেক্স সিহঁতক দিওঁ গোটেইখিনি যদি আমি SGST-টো চাওঁ তেতিয়াহ'লে SGST-টো তেওঁলোকেও পাই আছে তো তেওঁলোকৰ ৰাজভঁৰাল আমি টনকিয়াল কৰি আছোঁ কৰ দি তো যেতিয়া আমি গাড়ীখিনি বন্ধ কৰিম অত্যাৱশ্যকীয় সামগ্ৰী তেওঁলোকৰ তাত নাযাব তেতিয়া তেওঁলোকে বুজি পাব যে দুদিন বন্ধ হ'লে অৰ্থনীতি যেতিয়া সংকটত ভুগিব তেতিয়া গম পাব যে চুবুৰীয়া ৰাজ্যৰ কিমান দৰকাৰ আমি সৰলতাক দুৰ্বলতা বুলি ভবা এৰি দিয়ক অসম ৰাজ্যিক চালক সন্থাৰ স্পষ্ট বাৰ্তা আৰু অসমীয়াসকলে এতিয়াও যদি জাগি নুঠে তেতিয়াহ'লে ভালদৰে লেপুৰি শুই থাকক গৰমত কালি মই তাতে আছিলোঁ মই নিজে একদম গাঁৱৰ ৰাস্তা এইটো কি কয় মৌলাই একদম তোমাৰ ঝালুৰ পৰা সোমাই কিনে মৌলাৰ পৰা মই আহিছোঁ মই বাচি গৈছোঁ মোৰ ভাগ্যটো ভাল 10জন মানুহ মাৰিব আহিছে ইমান ডাঙৰ ডাঙৰ শিল হয় ইটা চৰিয়া লেবেললৈ মোক মাৰি আছে মই একদম ৰেলৱে বং গৈছোঁ ৰেলৱে বং পৰা ডাইৰেক্ট ঝালুৰ পৰা সোমাইছোঁ তাৰ পৰা একদম এইটো আপোনাৰ মৌলাই তাৰ পৰা ওলাই আহিছোঁ কি কৰিব এতিয়া উপায় নাই দে সিহঁতৰ লাগিল লাভ নাই পুৰা সিহঁতৰে মানুহ আৰু পুলিচকেইটা এনেকৈ চাই আছে পুলিচকেইটা সিহঁতৰ পুলিচ মানে আমাৰ অসমক একো নামানে অসমৰ মানুহক একো নামানে সিহঁতৰ পুলিচকেইটা এনেকৈ বহি আছে এতিয়া মেঘালয় পুলিচ কি আহিছে মেঘালয় পুলিচ যাব লাগে ন এতিয়া আমি গৈ আছোঁ যোৱা গাড়ী যে ৰানিং গাড়ী সিহঁতে কিবা মাৰি কিনে ফাটাই দিছে আৰু জাম্পিং মাৰি মোৰো ভিডিঅ' আছে মই তাতে আছোঁ জাম্পিং মাৰি এৰ লগত আছে জাম্পিং মাৰি ফাটাই দিছে পুৰা গাড়ী বুলি মই চাই আছোঁ তাৰপিছত মই গাড়ী বেক কৰি কিনে মই বেলেগ ৰাস্তাতে ঘুমাইছোঁ উপায় নাই না